নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৫ নম্বৰ অধ্যায় ৰিমঝিম বৰষুণ আহে এই কবিতাটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে ১ নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এতিয়া প্ৰথমটো দিছে ৰ'দত গছৰ সেউজীয়া পাতবোৰ কিদৰে থাকে। ইয়াত অপশ্যন দিছে হাঁহি থাকে, দু খাই থাকে, নাচি থাকে, উফুন পাতি থাকে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন খটো দু খাই থাকে। তোমালোকে ইয়াত ক খ গ ঘ দিয়া আছে 4টা অপশ্যন। খ অপশ্যনটোত বৃত্তটো পূৰ কৰি দিবা। তাৰপিছতো দিছে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে। অপশ্যন কেইটা দিছে পানীৰ টোপ, ঘাঁহ বন, গীত আৰু বিজুলী। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক পানীৰ টোপ। কবিয়ে কবিতাটোত পানীৰ টোপ গণিব নোৱাৰাৰ কথা কৈছে। ইয়াত তোমালোকে কটোত বৃত্তটো পূৰ কৰিবা। এতিয়া চাওঁ আহা আমি ২ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে শব্দ অৰ্থ মিলাও আহা। শব্দ অৰ্থ মিলাবলৈ দিছে। প্ৰথমটো হৈছে দু খাই। দু খাই বেকা হৈ মূৰ তল কৰি। তাৰপিছতে আছে বাজলে। বাজলে মানে বাহিৰলৈ। উফুন মানে হৈছে ঠেহ। ভাহে মানে হৈছে উপঙে। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটো দিছে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। উত্তৰ ৰ'দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজীয়া পাতবোৰ দু খাই থাকে বুলি কবিয়ে কৈছে। খ নম্বৰ প্ৰশ্নটোত দিছে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰো বুলি কৈছে। উত্তৰ কবিয়ে পানীৰ টোপালবোৰ গণি শেষ কৰিব নোৱাৰো বুলি কৈছে কাৰণ বৰষুণৰ টোপালবোৰ ইমান বেছি যে গণি শেষ কৰিব নোৱাৰি। এতিয়া গ নম্বৰ প্ৰশ্নটো চাওঁ আহা। কবিয়ে কি গীত শুনি ভাল পায়। উত্তৰ কবিয়ে ৰিমঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়। ঘ নম্বৰটো হৈছে কবিতাটোত কোনে হাঁহে, উফুন পাতে আৰু চকু পানী টুকে বুলি কৈছে। উত্তৰ কবিতাটোত বিজুলীয়ে হাঁহে, ডাৱৰে উফুন পাতে আৰু আকাশে চকু পানী টুকে বুলি কবিতাটোত কোৱা হৈছে। ঙ নম্বৰ প্ৰশ্নটো দিছে কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে। উত্তৰ বৰষুণ আঁতৰিলে বাজলৈ ওলাই আহি অৰ্থাৎ বাহিৰলৈ ওলাই আহি কবিয়ে নিজৰাত কাগজৰ নাও মেলি দিয়ে বুলি কোৱা হৈছে। প্ৰথম ৬ নম্বৰটো হৈছে কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে। উত্তৰ কবিয়ে কৈছে যে নাওখনে ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জোনটি হৈ ভাহে বুলি কৈছে। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। এতিয়া আমি এই শব্দজালখনৰ পৰা শব্দ বিচাৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে। এতিয়া প্ৰথম প্ৰশ্নটো দিছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। ইয়াত হ'ব পূবালী বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। ইয়াত তোমালোকে পূবালীটোত ঘেৰ দিবা আৰু উত্তৰত পূবালী লিখিবা। খ নম্বৰটোত দিছে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে। ইয়াত উত্তৰটো হ'ব গণিব। কবিয়ে পানীৰ টোপ গণিব নোৱাৰো বুলি কৈছে। গ নম্বৰটো হৈছে কাৰ সেউজী পাত দু খাই থাকে। উত্তৰটো হ'ব গছৰ সেউজী পাত দু খাই থাকে। ইয়াত গছৰ বুলি লিখিবা। ঘ নম্বৰটোত দিছে কবিয়ে ৰিমঝিম কৈ কি অহাৰ কথা কৈছে। ইয়াত হ'ব বৰষুণ অহাৰ কথা কৈছে। ইয়াৰ পাছতে ৫ নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া কবিতাৰ স্তৱককেইটা গদ্য ৰূপত লিখা আৰু পঢ়া। ইয়াত তোমালোকৰ তলত এটা উদাহৰণ দিয়া আছে। পদ্যটোৰ গদ্য ৰূপ লিখা আছে। ঠিক তেনেকৈ তাৰ তলৰ কেইটাও তোমালোকে পদ্যটোৰ গদ্য ৰূপ লিখিব লাগে। এইকেইটা মই তোমালোকক চাৰ্টখনত দি দিছোঁ। তোমালোকে এইটো চাই লিখি ল'বা। এতিয়া ইয়াৰ পাছতে আমি চাওঁ আহা ৬ নম্বৰ প্ৰশ্নটো। ইয়াত আছে কবিতাটোৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। আমি অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখিব লাগে। প্ৰথমটো হৈছে শুকাই হ'লে খায়। আহে হাঁহে। গণিব শুনিব। বতাহে হ'লে কথা আহে। অকণি হ'লে গণি। ওলাও নাও। এইকেইটা ইয়াৰ লগত মিলিব।
তাৰ পাছতে তোমালোকৰ 7 নম্বৰ প্ৰশ্নটোত দিছে কবিতাটিৰ মূল ভাৱ কোৱা আৰু লিখা। ইয়াত কবিতাটিৰ মূল ভাৱ দি দিছোঁ, তোমালোকে এইটো চাই ল'বা। তাৰপিছতে চাওঁ আহা ভাষা অধ্যয়নসমূহ। ইয়াত 8 নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। ইয়াত আমি বিপৰীত শব্দ লিখিব লাগে। প্ৰথমটো দিছে কান্দে, কান্দেৰ বিপৰীত হ'ব হাঁহে। ডুবে, ডুবেৰ বিপৰীত নুডুবে। আৰম্ভ, আৰম্ভ হ'লে সমাপ্ত। পাৰো, পাৰো হ'লে নোৱাৰো। জপাই, জপাইৰ বিপৰীত মেলি। সোমাও, সোমাও হ'লে নোসোমাও। তাৰ পাছতে 9 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত আছে বাক্য ৰচনা কৰা। পথাৰ, বৰষুণ, ডাৱৰ, নিজৰা, নাও। এই শব্দকেইটাৰে আমি বাক্য ৰচনা কৰিব লাগে। এতিয়া আমি পথাৰ শব্দটোৰে বাক্য ৰচনা কৰোঁ আহা। ধাননি পথাৰত দাৱনীসকলে ধান দাই আছে। তোমালোকে পথাৰৰ তলত ড্ৰেছ দিবা। বৰষুণ, বাৰিষা কালত অসমত প্ৰচুৰ বৰষুণ হয়। তাৰপিছত হৈছে ডাৱৰ, গধূলি বেলিকা আকাশত ক'লা ডাৱৰে আৱৰি ৰাখিছে। তাৰপিছত হৈছে নিজৰা, নিজৰাৰ পৰা কুলু কুলু শব্দ ভাহি আহিছে। তাৰপিছতো হৈছে নাও, গাঁওখনলৈ যাবলৈ আমি নাওখনত উঠি নদী পাৰ হ'লোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এইকেইটা লিখি দিছোঁ বাক্য ৰচনা, তোমালোকে নিজেও চেষ্টা কৰিবা বেলেগ ধৰণে লিখিবলৈ। তাৰপাছতে 11 নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। ইয়াত তোমালোকৰ চাৰ্টখনত বিশেষ্য, বিশেষণ আৰু বাক্য 3টা ভাগত ভগাই দিছে আৰু এটা উদাহৰণো দিছে। সেই উদাহৰণৰ মতে তাৰ তলৰকেইটা আমি লিখিব লাগে। মই ইয়াত লিখি দিছোঁ, তোমালোকে এইখন চাৰ্ট চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।